কেনেকৈ জানিবা সিহঁতৰ কাম কৰা ষ্টাইলটো? মই নাই দেখা দেই, কি নামটো এতিয়াহে শুনিছোঁ। তেল গৰম ফালে অঁ নমস্কাৰ শুভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছোঁ আৰু এটা ভাল লগা পৰিৱেশ আপোনালোকৰ সন্মুখলৈ লৈ যাব বিচাৰিছোঁ। এহাল স্বামী আৰু স্ত্ৰী, ব্যতিক্ৰম তেওঁলোক। মই পোনপটীয়াকৈ তেওঁলোকক দেখুৱাম আপোনালোকক আৰু তেওঁলোকৰ কথাখিনি আপোনালোকৰ সন্মুখলৈ লৈ যাম। আমি বিভিন্ন সময়ত দেখা পাওঁ যে মানুহে কেতিয়াবা অৰ্থৰ অভাৱতেই হওক বা কামৰ অভাৱত হওক হাবুডুবু খাই থাকে, নিজকে আচলতে হীনমান্যতাত ভোগে। কিন্তু তেনে সময়ত মৰঙী মৌজাৰ, গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙী মৌজাৰ এই মিঠাম চাপৰি অঞ্চলত প্ৰহ্লাদ চেত্ৰী আৰু তেওঁৰ পত্নী সীতা চেত্ৰীয়ে জীৱনৰ সংজ্ঞা বিচাৰি পাইছে পথাৰৰ মাজত। আৰু তেওঁলোকে বছৰ বছৰ ধৰি নিজৰ আপোন পথাৰখনত যি কষ্ট উপাৰ্জিত ফচল, সেই ফচল উৎপাদন কৰি আৰু সেই ফচল তেওঁলোকে বজাৰত নিজে বিক্ৰী কৰি এটা সুন্দৰ জীৱন কটাইছে। লগতে আনৰ কাৰণে তেওঁলোক উদাহৰণ হৈ পৰিছে। এই মুহূৰ্তত তেওঁলোকে সৰিয়হৰ যি মৰণা, সেই মৰণা মৰা কামত দুয়োজনেই ব্যস্ত। ইজনে সিজনক সহায় কৰে, 100% তেওঁলোকে ইজনে সিজনৰ হাত ধৰি আগবাঢ়ি যোৱাৰ চেষ্টা কৰে আৰু আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ। এনেধৰণেই তেওঁলোকে পৰিয়াল চলাই আছে, ল'ৰা ছোৱালী পোহপাল দি আছে, পঢ়ুৱাই শুনাই আছে। সামাজিক কামতো তেওঁলোক দুয়োজনেই যথেষ্ট সময়ত ব্যস্ত হয় আৰু ইটোৰ পিছত সিটো খেতি তেওঁলোকে কৰি যায় পথাৰখনত। ইয়াৰ পূৰ্বে তেওঁলোকে ৰঙালাও, যথেষ্টখিনি ৰঙালাও তেওঁলোকে খেতি কৰিছিলে আৰু সেই ৰঙালাওৰ পৰা যথেষ্ট লাভ হ'ল। 30ৰ পৰা 40 বিঘাতকৈ বেছি মাটি তেওঁলোকে সৰিয়হৰ খেতি কৰিছে। সমান্তৰালভাৱে আলু, তেওঁলোকৰ বাৰীখনত আচলতে বিভিন্ন শাক পাচলিয়ে পৰিপূৰ্ণ আৰু সেই বাৰীখনৰ ফচলসমূহ তেওঁলোকে দুয়োজনেই বজাৰলৈ লৈ যায়। এটা খুব ভাল লগা পৰিৱেশ আৰু নতুন প্ৰজন্মৰ কাৰণে এয়াও হ'ব পাৰে এটা শ্ৰেষ্ঠ উদাহৰণ। কাৰণ এই খেতিৰ জৰিয়তে তেওঁলোকে যি কষ্ট কৰে বা উৎপাদন কৰে, তাত কোনো কৃত্ৰিমতা নাই, তাত কোনো মেৰপাচ নাই বা তাত কোনো হতাশাত ভুগিবলগীয়া তেওঁলোকে পৰিৱেশৰ সন্মুখীন হ'ব লগা হোৱা নাই। কেতিয়াবা দুয়ো ভাগি পৰে, যেতিয়া তেওঁলোকৰ কষ্ট উপাৰ্জিত ফচলসমূহ তেওঁলোকে ভবা ধৰণে নহয়, সেই মুহূৰ্তত কেতিয়াবা ভাগি পৰে যদিও দুগুণে উৎসাহিত হৈ নিজৰ কামত মাত্ৰ লাগি যায় আৰু নামি পৰে এনেধৰণে খেতি পথাৰত। এয়া সমাজৰ কাৰণে আদৰ্শ। মই বৌৰ পৰা জানিম, এনেধৰণে কাম কৰি খুব ভাল পায় আপোনালোক দুয়োজনে, ইজনে সিজনক খুব সহায় কৰে। আমি এনেকৈ চলি আছোঁ বৰ্তমানলৈকে। তেনেকৈ আমি যিখিনি কাম ওলাই থাকি সেইমতে আমি কাম কৰি পেলাই গৈ আছোঁ। আমাৰ পথাৰত দৈনন্দিন যিখিনি কাম ওলাই থাকে আমি সমাগী হৈ কাম কৰোঁ আৰু নিজৰ লগত চাৰিজন মানুহ সদায় থাকে, তেনেকৈ কৰি আছোঁ। এতিয়া আমাৰ সামৰণি হৈছে বাৰু, সৰিয়হ মৰণা এতিয়া আহিছে। এতিয়া আকৌ খৰালি মাহৰ খেতি সামৰা হ'ল বুলি ক'ব পাৰি। এতিয়া আকৌ বাৰিষাৰ কাৰণে নতুন প্ৰস্তুত কৰিবলগীয়া হৈছে। নিশ্চয়কৈ সেয়া খৰালি কালৰ খেতি প্ৰায় সামৰি বাৰিষাৰ খেতিৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈছে। গতিকে এয়াই সঁচা কথা। আৰু আমি আমাৰ মাধ্যমৰ জৰিয়তে এই হাল স্বামী স্ত্ৰীক বিভিন্ন সময়ত আমাৰ ৰাইজৰ জ্ঞাতাৰ্থে তেওঁলোকক চিনাকি কৰি থাকোঁ, তেওঁলোকৰ কথা বতৰাবোৰ লৈ যাওঁ। ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোক সঁচাকৈ সমাজৰ কাৰণে আদৰ্শ, সেইকাৰণে আমি তেওঁলোকক দেখুৱাই থাকোঁ। কি ক'ব দাদা, একদম আজি পথাৰলৈ আহিলোঁ, আপোনালোকৰ পথাৰখনত থাকিয়ে ভাল লাগে। দুয়োজনে কিন্তু পথাৰৰ মাজেদি জীৱনৰ সংজ্ঞা বিচাৰি পাইছোঁ। হয়, আমি খেতিৰ মাজেৰে জীয়াই থাকোঁ আৰু আমাৰ সোণালী সপোনে হ'ল খেতি। ইয়াৰ পৰা আমাৰ নিজৰ পৰিয়াল পোহপাল দিয়া আৰু নিজে ঘৰখন পৰিচালনা কৰা যথেষ্টখিনি আমাৰ খৰচৰ উপাৰ্জনটো অন্য এটা দিশ নাই। আমি খেতিয়ে কৰোঁ। বছৰেকত 12 মাহত 12 ধৰণৰ খেতি কৰিম। আমি খালি খেতিও কৰোঁ, ধান খেতি কৰোঁ, তাৰপিছত শাক পাচলি খেতি কৰোঁ। কেতিয়াবা ভাগি পৰে নেকি, যেতিয়া ভবা মতে খেতিখিনি নহয় বা জোৰা মাৰিবলৈ টান হৈ পৰে নেকি কেতিয়াবা? হয়, তেনেকুৱাও হয়। আমি নিশ্চিতভাৱে ধৰক কিছুমান খেতিৰ পৰা আমি আশানুৰূপে ফল নাপাওঁ বা লাভো নহয়, কেতিয়াবা আমাৰ তেনেকুৱা মুস্কিল হৈ যায়। সেই মুহূৰ্তত দুয়োজনে কেনেধৰণৰ কথা পাতে, কেনেকৈ ইজনে সিজনক সহায় কৰে? ধৰক আমিও ৰাইজৰ লগতে আমি নিজে প্ৰতিষ্ঠিত হ'বৰ কাৰণে আমি খেতিয়ে বিচাৰি পাইছোঁ আৰু চবৰে ধৰক লাভ লোকচান বা আকাল অভাৱ অভিযোগ থাকে।
তেনেধৰণে আমিও নিজৰ কাৰণে নিজে চিন্তা কৰোঁ। আমাৰো কেতিয়াবা হয় বিপদ কৰে, আকাল হয়, আমি তাৰ পৰা এতিয়া ধৰক আকৌ নিজে উদ্ধাৰ হ'বলৈ, নিজে চম্ভালিবলৈ কিবা এটা চিন্তা কৰোঁ, অকণ আশা কৰোঁ, ধৈৰ্য ধৰোঁ, তেনেকৈ আগবাঢ়ি আৰু খেতি কৰি আগবাঢ়ি যাওঁ। সেইটোৱে আমাৰ হয় নিশ্চয়কৈ আচলতে ধৈৰ্য ধৰে আৰু নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰে এওঁলোকে। সেইটো সকলোতকৈ ডাঙৰ কথা যে ধৈৰ্য, কামৰ প্ৰতি থকা গুৰুত্ব আৰু এই যে একেলগে আগবাঢ়ি যোৱাৰ যিটো পৰিকল্পনা, সেইটো সকলোতকৈ ডাঙৰ কথা। আৰু তেওঁলোক যে দুয়োজনে ইজনে সিজনে এই কামৰ জৰিয়তে লাভ হৈছে তেনেকুৱা কথা নহয়। বিভিন্ন সময়ত তেওঁলোকৰ কামৰ লগতে আন কিন্তু 10-15টা পৰিয়ালো তেওঁলোকে সহায় কৰি আহিছে, কাৰণ তেওঁলোকক সহায় কৰি যায় কামত। গতিকে এইখিনিয়ে হ'ল ভাল লগা কথা। আৰু এই ভাল লগা কথাবোৰ আপোনালোকৰ সন্মুখলৈ লৈ যাবলৈ এইকাৰণেই চেষ্টা কৰোঁ, আমি যিহেতু মানুহ জাতিটোৱে বিভিন্ন সময়ত অভাৱৰ বাবে হাবুডুবু খাওঁ, হীনমান্যতাত ভুগোঁ। সেই সময়ছোৱাত কিন্তু এই মানুহবিলাকৰ যিবিলাক কাম, এই কামবিলাক একো উদাহৰণ হৈ পৰে। এওঁলোকৰ যি চিন্তা বা চৰ্চা, সেই চিন্তা চৰ্চাই কিন্তু আপোনাকো সাহস দিব পাৰে। সেইবাবেই এওঁলোকক আপোনালোকৰ সন্মুখলৈ পুনৰ আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিলোঁ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ।